বতৰৰ ফল বতৰত খাবা তেহে কি হয় গা মন ভালে থাকে পাহৰিয়ে থাকিছো নহয় বয়স হৈ গৈ আছে মনত কাৰণে বতৰৰ ফল বতৰত খালে দেহা মন ভালে থাকে এতিয়াহে মনত পৰিছে অকণমান হে বতৰৰ ফল বতৰত খাব লাগে কাৰণে কঁঠালটোকে খাব লৈছো আৰু এতিয়া নক'ব কয় ইমান কথাটো অকলে কটীয়া বিনা বুলি নহয় বোৱাৰীকো মাতিম বোৱাৰীয়ে ময়ে খাম তাৰমানে কঁঠালটো মোক যে গাঁৱত বেছিভাগে কঁঠালৰ ভূত বুলিয়ে কয় তাৰমানে যোনে ভূত ক'লেও যি ক'লেও কৈ থাকক বগীমাই বুঢ়ীয়ে হয় না জলিয়া খাই লহি আকৌ কঁঠালটো কিবাখনে এতিয়া মানুহ পালেহি মানে হৈছে ফুটকে নাপাবি যিহে বাক্যক মানুহখন আছে আহিব আৰু ৰমলা আহি পালেহি চাইছে আৰু গোটেইটো অকলে খাব কঁঠালৰ গোটেইখিনি লৈ যাম খাব খাই বৰ ভাল পাং কৈ লৈ যাবগে জলিয়া মই যাং কতে কি পিন্ধিছ ইয়াত গছৰ চালে গছৰ পাত পিন্ধিছ যে কাপোৰ নাইকিয়া যে কি যে কৰি নাথাক তই বুঢ়ী দেহত মোৰ নাক কাণ কাটি শেষ কৰিবি আৰু দেই কি পিন্ধিছ তাৰমানে কি কৰিছ তই তাৰমানে তোৰ লাজ বোলা বস্তুটো নাই নে কিনো কি আকৌ যিটো গৰম হৈছে গছৰ এইখিনি পিন্ধোতে ইমান আৰাম পাইছো ইমান ঠাণ্ডা হৈছে নহয় সেইকাৰণে মই এইখিনিকে পিন্ধি আছো আকৌ কিনো লাজ পাবলগীয়া কথা আকৌ মোৰ মৰ্জি মই ঘৰতে পিন্ধিছো কিবা কবাৰ ঘৰলৈ যাওঁতে পিন্ধা নাই নহয় বেছিকৈ কৈ থাকিব লাগিলে চাদৰ আকে চব পাত চিলাই ল'ম মই সেনেকৈ পিন্ধি যামগৈ গম পাব চেগে বৰ একেবাৰে লাজ পায় ইমান সৰু কথাটো লাজ পায়হি তই যিবিলাক কাণ্ড কৰি থাকো এখন গাঁৱৰ কোনো এজনী বোৱাৰীয়ে কোনো এজনী ছোৱালীয়ে এনেকুৱা কাণ্ড নকৰে তাৰমানে তই কি যে অকণমান সৰুতে দুখ চুখ পাইছিলে নেকি বাৰু কেঁচুৱাতে মায়ে লৈ থাকোঁতে পেলাইছিলে নি বাৰু তোক সুধিবি এই বিকলৰ পৰা পৰিছিলি বা আকৌ মাথাত দুখ পালি পাইহে কাণ্ডবিলাক কৰি থাক এনেকুৱা তোৰ কাম মই ভালে বহুতখিনি মন কৰিছোঁ তই যি টি কাম কৰি থাক তাৰমানে ৰাম যাচোন যা খুলিলগে ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধকে যাচোন যা কোনোবা আহিলে আকৌ দেখি পালে কিবাখনে হ'ব বগীমা বুঢ়ীয়ে বোৱাৰীজনী উকাইছে পাগলী হৈছে কি গছৰ পাত চাল পিন্ধি আছে গছৰ পাত পিন্ধি আছে বুলি ক'ব মানুহখন তিলটোকে তাল কৰিব যা সেইকাৰণে কঁঠাল খাবি যা কাপোৰ হ'লা লাগে যা এনেকৈ পিন্ধি থাকে নহয় বোৱাৰী হ'লি তই এতিয়া বোৱাৰী একো নহয় কোনে কি ক'ব মোৰ ঘৰত মই পিন্ধিছোঁ কাৰো মাত মাতিবলৈ অধিকাৰ নাই জানিছা নাই মোৰ ঘৰত মই যিয়ে নকওঁ লাগে যি এনেকৈ থাকোঁ লাগে যেনেকৈ নাথাকোঁ লাগে সেইটো মোৰ কথা গাঁৱৰ মানুহে আহি মেলি মোৰ ঘৰত তই কেলৈ এনেকৈ কৰিছ এনেকৈ মাতিবলৈ অধিকাৰ নাই মই যেনেকৈ থাকোঁ মোৰ ঘৰ মোৰ মাটি মোৰ বাৰী চব মই যি কওঁ মোৰ মৰ্জি সেই গাঁৱৰ মানুহে আহি মেলি কৈ থাকিলে মানে কি মই শুৱনি হ'ম নে কিনো কথা ক'বলৈ আহিছে কাপোৰ পিন্ধি চুইজাৰ পিন্ধিব কোনোবা বোৱাৰী এজনীয়ে সেয়াও ক'ব কি চুইজাৰ পিন্ধিলেনো কিনো হয় বৰ একেবাৰে আৰামৰ লগতে কথা ঝাপ কাপোৰ গৰমত একেবাৰে সিহঁতে হ'লে মতা মানে সিহঁতে গেঞ্জিটো পিন্ধি থাকিব হাফ পেণ্টটো পিন্ধি থাকিব গৰমত ফেনৰ তলত বহি থাকিব আমি ঘৰৰ কাম চব কৰিব লাগে কৰিও সেই সোপা পিন্ধি থাকিব লাগে খঙে উঠি যায় মানে মই কতে মই এইজনী ৰমলাটো বোৱাৰীজনী কি তাৰমানে কি পিন্ধিছে এনেকুৱা ঈশ্বৰ কতে যে মই এনেকুৱা তোৰ নিচিনা বোৱাৰী যে মই সঁচাকৈ জীৱনত নাই দেখা কাৰো বোৱাৰী মই এনেকুৱা নাই দেখাকৈ গছৰ পাত পিন্ধিবলৈ ধৰিছে সেইকেইদিনটো একেবাৰে চুইজাৰ কাপোৰ পিন্ধিছিলে এতিয়া এনেকুৱালৈ ধৰি আহিছে ৰাম বগীমাই বুঢ়ী বেলেগক ইমান কৈছিলি তই আগতে ইয়াৰ চাই এতিয়া নিজৰ বোৱাৰীজনীয়ে এনেকুৱা পালি তোৰ নাকটো যে ক'ত থৈছ মই হোৱাহেঁতেন মৰিয়ে থাকিলোহেঁতেন পায় তই ৰমলা মই কোনেনো হয় বুলি ভাবিছোঁ মোৰ বোৱাৰীয়ে পিন্ধিছে তইনো কেলৈ মৰিব লাগিছিল কতে মোৰ কৈছ মোৰ বোৱাৰীজনীয়ে পিন্ধিলে বুলি তই মৰিবই লাগিছে কিবা কথা আছে নিবা মৰিবলৈ চাবলৈ নালাগে আৰু মই এনেই বতাহ কথা হ'ব বগীমাই বুঢ়ীয়ে হেৰিকে বোৱাৰীকে কাপোৰ পিন্ধা দেখি হেৰিয়ে মৰিবলৈ গাত দিছে ফুৰিছে বুলি দে তই কঁঠালটিকে তিল কৰি কিনে এতিয়া গাঁৱৰ ৰাইজক শুনাবিগে পাওঁ যদি কৈ থাকিবি এইটো কথা আমাৰ তিনিজনী বাহিৰ হ'ব নালাগে এজনী এতিয়া কাপোৰ হ'বলৈ যাব কাপোৰ লাগে ৰমলা খুৰী ইমান গৰমত যে লোকৰ ঘৰে আপুনি যে ফুৰি থাকে মই আপোনাক মানিছোঁ আৰু দেই ইমান যে ফুৰিব পাৰে ভগৱান একেৰাহে দিনটো ইঘৰ পৰা ইঘৰলৈ গৈ পেট ভৰ্তি কৰি আহিব আৰু নিজৰ ঘৰ থমথমকৈ হ'ব আৰু ইঘৰ পৰা ইঘৰলৈ গৈ ইঘৰ কথা ইঘৰত লগাই মেলি কাজিয়া সৃষ্টি কৰি মেলি কাজিয়া লগা সময়ত হ'লে নিজে ঘৰৰ পৰা ওলাই নাহে দুঘৰ মাজত কাজিয়া লগাই মেলি এতিয়া পাই যদি মই এনেকৈ গছৰ পাত পিন্ধিছোঁ বুলি গাঁৱৰ ৰাইজক চবকে জনাই ফুৰিবগৈ ব্ৰেকিং নিউজৰ নিচিনা একেবাৰে বতাহৰ নিচিনা গাঁওখনে গম পাব এতিয়া নেপালে মানে মোক কাণ কাটি পাণ খাই দিম যেনেকুৱা লাও পাত কচু পাত মোক চবৰ আগতে গাই ফুৰিব বোৱাৰী তই ভুল বুজিছ মই এনেকুৱা নহয় কেলৈ এনেকৈ কচু পাত তই মোক এনেকৈ নহয় নকওঁ দে এতিয়া তোকনো কোনে দেখিছে মোৰ বাহিৰে বেলেগে দেখিছে যদি বেলেগে কয় যদি নাজানো আকৌ তই মোক নেপাবিগৈ আকৌ তই এনেকৈ পিন্ধি কিনে নঙলা মুখলৈ বাট চাই কিনে আছ কিহে পাইছে তোৰ কাপোৰ নাই না কাপোৰ কানি নাই না কি নাই কচোন তোৰনো একেবাৰে ঢেৰ সোপা কাপোৰ আছে পিন্ধি যাচোন কাপোৰখিনিয়ে কিহে পাইছে বা এনেকুৱা জাত পিন্ধি থাকিবলৈ কি যে কৰি থাকো যা হলালৈকে যা নকওঁগৈ দে কাৰো মই কঁঠালৰ গোন্ধটো পাই কেনেহে আহিছোঁ এই নঙলা মুখৰ পৰা মলাই আছে কঁঠালৰ গোন্ধটো যে আহি পালোহি ৰ'ব মই কঁঠাল কলাইছে মই কাপোৰ হ'লে আহোগৈ কঁঠালটো খাই নেপেলাব আকৌ আপুনি যিহে লপকে গোটেইখিনি খাই পেলাব মানে ৰমলা তোক মই বহুত বিশ্বাসত কৈছোঁ কিন্তু এইবিলাক কথা কৈ নুফুৰিবি আকৌ বেলেগৰ ঘৰত বগীমাই বুঢ়ীয়ে বোৱাৰীকে পাত পিন্ধিছে কি পিন্ধিছে কৈ তই যিহে একেবাৰে ৰহন সানি অকণমান অভাৰকৈ কৈ দিয়া যাতি যে মই ঢেৰ প্ৰমাণ পাইছোঁ তোক সেইদিনাখনে ৰমেনৰ সেই কথা তই যেনেকৈ কৈছ সেনেকুৱাকৈ নহয় মই সাক্ষাৎ মানুহজনী আছোৱেই এনেইনো তইনো কেনেকৈ ক বুলি চাইছোঁ তই যেনেকৈহে কৈছ মানে কথা অকণমান হয় তাৰ লগতে একেবাৰে ৰহন সানি কৈ কাহিনীটো তই বেলেগে কৈ পেলাইছ নেকি কৈছোঁ বেলেগৰ আগত কৈ নুফুৰিবি যদি কেনেবাকৈ এইবিলাক কথা ওলাই পৰে নহয় চৰিয়াই দিম কিন্তু তোক মই গৈ ঘৰত গৈ মাৰি আহিমগৈ চিনিব নাই জানইচোন তই মোক কেনেকৈ চৰিয়াই একেবাৰে চুলি চুচাই দিম মই
হে নকওঁ দে ভয় খাব নালাগে নকওঁ এই কঁঠালটোকে উলিয়াই কঁঠালটোকে খাং এনেই যে কৈ থাকো সেনা মানুহৰ মুখত সেনেকুৱা হ'বই কয় এতিয়া সিহঁতে যেনেকৈ কাজিয়া লাগিছে কেনেকৈ কি কাজিছে সেইটো এইটো যে মই সেই চিৰিছে ক'ব নোৱাৰো নহয় মই কওঁতে মই অকণমান মানুহজনী মিঠা টাইপৰ মানে সেই কথাখিনি কওঁতে মিঠা অকণমান মানে ৰহন সান্দি অকণমান শুনিবলৈ শুৱলা হোৱাকৈ সেইটো কথা যে ইমান ডাঙৰ ৰূপ ল'ব বুলি মই সপোনতো ভবা নাছিলোঁ নহয় হ'ব দে আজিবা নকওঁ মই আজিকালি শুদ্ধৰণি হৈছোঁ মানে অকণমান নিজকে সলনি কৰিছোঁ মই এইকেইদিন যে বহুত দিন হ'ল মানে মই এনেকৈ কাৰো কথা কাৰো ঘৰত কোৱাগৈ নাই নকওঁ দে এইটো মই ৰাখিম আৰু কেইদিনমান কেইবাৰত মানে বছৰমান ৰাখিব লাগিব নমৰালৈকে থ'ব লাগিব নহ'লে চৰে খাম কেতিয়াবা কাৰোবাৰ পৰা এনেকৈ কথা তত লগাই পোৱাকৈ মই নিজে উপলব্ধি কৰিছোঁ মানে এইকেইদিন চৰ খাবি তই আকৌ এনেকৈ যদি লোকৰ কথা তত লগাই ফুৰিলে মানে চৰ খাবি তই চৰিয়াব এইটো চোনে হ'লেও দে আজিবা নকবি দে কথা লেংগুৱেজ নি আহি লওক খা আকৌ তহঁতিকেইজনী এনেকৈ ৰৈ থাকিলে কিন্তু নেপাবি দেই মই গোটেইখিনি খাই মেলি শেষ কৰি দিম কিন্তু পিছত নকবি বোৱাৰীজনী এই ৰাতিপুৱা লোকৰ ঘৰত চৰি ফুৰিব জানে আৰু একেবাৰে ঘুটু নিয়ে একেবাৰে কঁঠাল দিলে ৰৈ থাকিব নোৱাৰে আহি গ'লে অপলপকৈ গোটেইখিনি খাই শেষ কৰিলে বুলি কবি পাৰ যদি এই ৰাম তই কেতিয়া আহিলি নহয় একেবাৰে দেখিয়ে নাপালোঁ আহি মেলি একেবাৰে কঁঠালটো একেবাৰে চুইয়ে দিলি যে মই ধুনীয়া ৰৈ আছোঁ একেবাৰে কঁঠালটো একেবাৰে চব ফালি মেলি ৰৈ আছোঁ এতিয়ালৈকে মই ফুটো নাই খোৱাটো আহি মেলি লপলপকৈ খালিয়ে তাৰমানে কেইফুট খালি কচোন ইচাম বৰ ভুটুনি আছে দেই ভুটুনি আকৌ তই ইচাম চা অথনিৰ পৰা ৰৈ আছোঁ চমুখৰ আগতে আছে একেলগতে তিনিজনী আহি মেলি একেলগতে বহি মেলি খাম বুলি ৰৈ আছোঁ মই তই কেতিয়া আহি মেলি কঁঠাল ফুটে লপলপকৈ মাৰি আছোঁ মই একে দেখাই নাপায় একেবাৰে গমেই পোৱা নাই মই দেখিছোঁ নাহা গম পাঙে মই নাই দেখা বুলি ভাবিছে পাই যে বৈয়ে মনে মতে মই দেখিছোঁ মিছা আহি কেনে লপলপকৈ মাৰিবলৈ লোৱা একেলগ কঁঠাল এনেকৈ যে মই কঁঠাল একেলগতে খাব নোৱাৰোঁ দেই গোটেই একেবাৰে ৰস ওলাই যাবগৈ ফেনেকি খাই থাকিলে মই যাতকৈ ভাল নাপাওঁ খাই মোক বেলেগকৈ প্লেট এখনত দে আৰু মই এনেকৈ নাখাওঁ নেখালে নাই আৰু কোনেও জোৰ জবজ কৰিছে নানো দেই প্লেট বোলে কঁঠালৰ আঠা লাগি মেলি এইবিলাক ইমান টান হয় মই ধুই থাকিবলৈ নাই খাবলৈ মন গৈছে এনেকৈ খাবলৈ মন নগ'লে নাই নহ'লে কলপাত নহ'লে কচুপাত এখন ছিঙি আনকে যাওক ক'বলৈ নাই মোৰ একোৱে মাজি থাকিবলৈ নোৱাৰোঁ আৰু প্লেটবিলাক ইমান কষ্টকৈ আঠাখিনি লেকটকৈ লাগি লৈ নেৰে চেৰে একেবাৰে বৈয়ে ঠিকে কৈছ বৰ টান হয় বোলে যা হেৰি তই খাবলৈ মন গৈছে এনেকৈ খা নহ'লে কলপাত এখনকে লাগে যা কলপাত এখিনি আছে তাতে কলপাত এখন ছিঙি খালে মানে আঠা লাগিবলৈ পেলাই দিবি একো চিন্তাও নাই আঠা লাগিব বুলি কি লাগিব বুলি কলপাততে খাব লাগে এইবিলাক ৰাম বৰ চিপচ দে তহঁতিকেইজনী প্লেট এখনো দিব নোৱাৰে আমাৰ বৈ হ'ব লাগিছিলে পিঠি ফালি দিলোঁ হ'লে একেবাৰে আঠা লাগিব বুলি প্লেট নিদিয়ে আলহী মানুহক বৰ একেবাৰে গোটেইজনী একো নহয় কি কয় বোলে এনেকৈ দিলে মানে প্লেট এখন দিলে মানে এতিয়া মই গাঁও বুলিহে যদি মই তহঁতৰ এইটো মাৰে হোৱাহেঁতেন তই কিবা যা কলপাত এখন কচুপাত এখন ছিঙি আনকৈ কলিহেঁতেন নেকি মোক যে এনেকৈ কৈছ তই নিজৰ গাঁৱৰ মানুহ এজনীক প্লেট এখনত কঁঠাল দুফুটমান দিব নোৱাৰ নোৱাৰোতো আকৌ দিলে মানে যে গোটেইখিনি যে আঠা লাগি মেলি হেৰি হ'ব তই কোনে মাজিবলৈ তো ময়ে মাজিব লাগিব কোনো আহি নিদিয়ে নহয় মাজিবলৈ আপুনি আহি দিব জানো কাঁহী বাতিখিনি মাজিবলৈ কষ্টটো ময়ে পাম মাথাখিনি আওঁতে গোটেই হাতত লিকটে লাগি ল'ব গোটেই কঁঠালৰ আঠা কি জানে একেবাৰে কথা ক'বলৈ যে খাবলৈ মন যে নাখালে নাই কিন্তু শেষ কৰি দিম যাওক কচুপাত নহ'লে কলপাত এখন লৈ আহকগৈ সেই বিৰ ওচৰতে আছে অকণমান গ'লে পাবই তেনেহ'লে মই লৈ আহিছোঁগৈ কলপাত হ'লেও কচুপাত এখনও ছিঙি কেনে এইজনী যে সদায় খোৱাৰ সময়তে পাইহি দেই আচৰিত পাই যাবি সিহঁতৰ ঘৰলৈ গ'লে মানে বহিবলৈ পিয়াখন দিবলৈ টান পায় ইয়াত আহি মেলি মানে গোটেইজনীয়ে কঁঠাল চলে একেবাৰে কি কয় বোলে বহিব দিলে মানে খাবলৈও বিচাৰে এজনী যে এনেকুৱা টাইপৰ একদম ভাল নালাগে মোক সিহঁতৰ ঘৰলৈ গ'লে মানে মানুহ বুলি মান চনাই নাপাতে মানে একেবাৰে বহিবলৈ দিবলৈ টান পায় পিয়াখন যেনিবা বা চকীখন আমি ঘৰলৈ লৈয়ে আহিম আৰু সেনেকুৱাই আৰু কি কৰিবি আৰু এতিয়া থাক পইণ্ট ভিতৰত দে আকৌ শুনি পেলাই আকৌ গাঁৱত তাল বিতালকৈ লগাবগৈ সিহঁতৰ তোৰ যিহে স্বভাৱ সি তাল বিতালকৈ তাৰ তিলটোকে তাল কৰি দিব একেবাৰে একদম সাংঘাতিক আছে এইটো তই সেই খা কঁঠাল খালে যদি খা আৰু ৰাইজক কল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আপোনালোকে কঁঠাল খালে নাই কঁঠাল খাই কেনেকুৱা পায় সেই মোক এই কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব দেই